মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আমাৰ আগৰ 4টা পাৰ্টত এৰোমেটিসিটি চেপ্টাৰটো তোমালোকৰ শেষ হৈছে যোনটো আমাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা আছিল আৰু মই ভাবিছো কি যেহেতু মই অৰ্গেনিক কেমিষ্ট্ৰি এটা চেপ্টাৰ কমপ্লিট কৰাইছো সেইবাবে মই এবাৰ ভাবিছো যে মই ইনঅৰ্গেনিক পাৰ্টটোৰ পৰা এটা চেপ্টাৰ তোমালোকক কমপ্লিট কৰাও আৰু সেইকাৰণে খুব এটা পপুলাৰ চেপ্টাৰ মই তোমালোকৰ কাৰণে লৈ আহিছো যোনটো বহুত বেছি ইজিও হয় তোমালোকৰ এইচএস সেকেন্ড ইয়াৰ মানে 12 কোৰ্সত এই চেপ্টাৰটো খুব ভালকে পঢ়ি আহিছা কোঅৰ্ডিনেশন কেমিষ্ট্ৰি হয়তো বহুতৰে চাগে প্ৰিয় চেপ্টাৰ এইটো গতিকে চেপ্টাৰটো পঢ়ি তোমালোকে খুবেই ভাল পাবা খুব বেসিক্স কনসেপ্ট আছে তোমালোকৰ সিলেবাসত তাৰে একদম মিনিমাইজ পাৰ্ট এটা দিয়া আছে তো গতিকে খুব ভাল পাবা চেপ্টাৰটো পঢ়ি তাহা আমি কোঅৰ্ডিনেশন কেমিষ্ট্ৰিৰ মাজলৈ যাওঁ তো কোঅৰ্ডিনেশন কেমিষ্ট্ৰি কোৰ পৰা আহিলে ফাৰ্স্ট যে তোমালোকৰ বুকত নাই বাৰু এখিনি কথা তথাপিও মই অৰিজিন হিচাপে অলপমান কথা তোমালোকক ক'ব বিচাৰিছো যিকোনো বস্তু মই আগতে এৰোমেটিসিটি চেপ্টাৰটো তোমালোকক মেনশন কৰিছো যে তোমালোকে ইন ফিউচাৰ যদি কিবা এটা চেপ্টাৰ পঢ়া ফাৰ্স্ট হে টপিকটো মই কিয় লগা হল হোৱাট ইজ দা অৰিজিন অফ দ্যাট টপিক কিয়নো আমাৰ কাৰণে হেতু ইম্পৰ্টেন্স অফ দ্যাট টপিক হেখিনি বস্তু তোমালোকে যদিও তোমালোকৰ সিলেবাসত থাকক না থাকক এক্সামত আহক নাহক সেই বস্তুটো জানিবৰ কাৰণে খুবেই চেষ্টা কৰিবা কাৰণ সেই বস্তুটো তোমালোকক বেলেগ কোৱেশ্চনছ অ্যাটেম্প কৰাত খুব বেছি হেল্প কৰিব এটা আহা কোঅৰ্ডিনেশন কম্পাউণ্ড কেনেকৈ সৃষ্টি হৈছিল এজন সুইজাৰলেণ্ডৰ কেমিষ্ট আছিল যাৰ নাম আছিল আলফ্ৰেড ৱাৰ্নাৰ তেখেতে কোঅৰ্ডিনেশন কেমিষ্ট্ৰি ডিসকভাৰ কৰিবলৈ তেখেতৰ একো মেন্টালি ইন্টেনশন নাছিল জাস্ট এক্সিডেন্টলি কোঅৰ্ডিনেশন কেমিষ্ট্ৰি ইনভেন্ট হৈছিল কেনেকুৱাকৈ হৈছিল তেখেতে ল্যাবৰেটৰীত বেলেগ কিবা কাম কৰি আছিল তাৰপিছত যে সিম্পল সল্ট বিলাক ফৰ এক্সাম্পল তোমালোকে যদি চোৱা NaCl তোমালোকে জানা আছে যে NaCl আমি ডিসোসিয়েট কৰিম মানে ওয়াটাৰত যেতিয়া হাইড্ৰলাইজ কৰাম কি বনিব Na+ Cl- বনিব আৰু K2SO4 পটাছিয়াম সালফেট তাক যদি তোমালোক মই হাইড্ৰলাইজ কৰাম তেনে কি বনিব 2K+ SO4 2- এইখিনি বিষয় তোমালোকৰ কাৰণে নতুনকৈ বুজোৱাৰ খুব প্ৰয়োজন নাই বুলি মই ভাবো তো এইখিনি কি নৰমাল সল্ট এই নৰমাল সল্ট বিলাকক যেতিয়া মই হাইড্ৰলাইজ কৰাইছো তেতিয়া হলে ইহত কমপ্লিটলি ডিসোসিয়েটেড টু ইটস কৰেসপন্ডিং আয়নস তাৰপিছত তেখেতে কিছুমান ডাবল সল্টও লৈ চাইছিলে ফৰ এক্সাম্পল ডাবল সল্টৰ এক্সাম্পল তোমালোকক যদি কোনে ডাবল সল্ট তোমালোকে জানা মোৰ সল্ট তোমালোকে তো 12 ৰ প্ৰ্যাকটিক্যালত খুব কৰিছিলা মোৰ সল্টৰ প্ৰিপাৰেচন কৰিছা তোমালোকে পটাছ এলাম বা ফিটকিৰি তাৰ প্ৰিপাৰেচন তোমালোকে অলৰেডি কৰি আহিছা তোমালোকে জানাই এইবোৰ সো ডাবল সল্ট এটা এক্সাম্পল মই লৈছো মোৰ সল্ট যাৰ কেমিক্যাল ফৰ্মুলা হৈছে FeSO4 ferrous sulfate dot ammonium sulfate NH4 whole to SO4 dot 6 water এই লাষ্টৰ 6 water টো ডিসোসিয়েটেড নহয় এটো কি বুলি কয় water of crystallization বুলি কয় এটো ক্লাস 10 টো আছিল যোনখিনি আসামিজ মিডিয়ামৰ ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছিলা তেতিয়া এটো স্ফটিকাবদ্ধ জল বুলি পাইছিলা ক্লাস 10 ত তাৰ পিছত এটো আমি কি বুলি কওঁ water of crystallization বুলি কওঁ এই 6 water টো ডট হিচাপে লাগি থাকে ডটটো মন কৰিবা তো এটো ডিসোসিয়েটেড নহয় তো তেতিয়া মোৰ সল্টটো যেটা ডিসোসিয়েটেড কৰিছিল তেতিয়াও তেও কি পাইছিল ইয়াতে সব কি আয়নস ইয়াৰ পৰা ওলোৱাৰ তোমালোকে এক্সপেক্ট কৰিছা Fe2+ মানে আছে ফেৰাছ আয়ন তাৰ পিছত NH4+ মানে হৈছে এমোনিয়াম আয়ন আৰু আছে সালফেট আয়ন SO4 2- মই এগেইন কৈছো যে ওয়াটাৰটো ডিসোসিয়েটেড এবাবে নহয় বিকজ এই ওয়াটাৰটো ইয়াতে কি হিচাপে আছে ডট হিচাপে আছে মানে ওয়াটাৰৰ ক্রিস্টালাইজেশন হিচাপে আছে তো এইটা আয়ন ডিসোসিয়েটেড হল যেনেকে সিম্পল সল্ট বা নরমাল সল্টত যেনেকে ডিসোসিয়েশন হৈছিল দা সল্ট ইজ কমপ্লিটলি ionized to its corresponding ions ঠিক তেনেকৈ ডাবল সল্টটো কি হৈছে আমাৰ corresponding ions হলে সল্টটো ডিসোসিয়েটেড হৈছে তো ডাবল সল্ট বুলি কিয় কয় সিম্পল সল্ট আৰু ডাবল সল্টৰ মাজত ডিফাৰেন্সটো কি তাকো কৈ দিছো মই চোৱা সিম্পল সল্টত ওয়ান টাইপ অফ কেটায়ন এন্ড ওয়ান টাইপ অফ এনায়ন থাকে যেনেকে NaCl তোমালোকে মন কৰিছা 1 Na+ 1 Cl-, 1 cation and 1 anion ঠিক তেনেকৈ তোমালোকে মই এনেকুৱা ধৰণৰ কনসিডাৰ নকৰিবা যে ইয়াত দুটা K+ আছে নাম্বাৰ দেখলাই মই কোৱা নাই মই কৈছো ওয়ান টাইপ অফ কেটায়ন ওয়ান টাইপ অফ এনায়ন তোমালোকে যদি সুধে হোৱাট ইজ দা টাইপ অফ কেটায়ন প্ৰেজেন্ট ইন পটাছিয়াম সালফেট ডেফিনেটলি পটাছিয়াম আয়ন K+ গতিকে K+ যিমানটা থাকক নাথাকক কিয় এটো মেটাৰ নকৰে কিন্তু তাত কেটায়ন কেটা টাইপৰ আছে অনলি ওয়ান টাইপৰ আছে which is potassium ion and anion to কি হৈছে সালফেট আয়ন তো যত the salt in which one type of cation and one type of anions are present they are called normal salt or simple salt whereas double salt ki hoy the salt in which more than one type of cation or more than one type of anions are present are called double salt for example তোমালোকে মোৰ সল্টটো যেটা মই ডিসোসিয়েটেড কৰিছো দেখিছা তাতে দুটা কেটায়ন ওলাইছে এটা হৈছে ফেৰাছ আয়ন Fe2+ এটা হৈছে এমোনিয়াম আয়ন NH4+ anion par eta oলাইছে SO4 2- but cation দুটা কাইটন ওলাইছে that's why it is called double salt আশা কৰিছো তোমালোকে বুজি পাইছা ভালকে
এতিয়া অলমোস্ট সাইন্টিষ্টৰ নামটো মই কোৱা হোৱাই নাই মানে কৈছো তোমালোকক কিন্তু বোৰ্ডত লিখি দিয়া নাই সো মানুহজন মানে সাইন্টিষ্টৰ নাম আছিল আলফ্ৰেড ৱাৰ্নাৰ তেওঁটা খুব পপুলাৰ থিওৰি হৈছে তোমালোকে পঢ়ি আহিছা অলৰেডি ৱাৰ্নাৰ্ছ থিওৰি বুলি ৱাৰ্নাৰ্ছ থিওৰি তোমালোকৰ পষ্টুলেটছ লিখিবলৈ আহিছে হয়নে তো গতিকে আলফ্ৰেড ৱাৰ্নাৰ তেখেতে কৈছিলে যে নৰ্মেল সল বা ডাবল সল ডিসোসিয়েটেড কৰিলে কমপ্লিটলি কৰেসপন্ডিং আইনজলে ডিসোসিয়েটেড হয় বাট তেওঁলোক কেনেকৈ কোঅৰ্ডিনেশন কেমিষ্ট্ৰি ইউজ কৰাৰ কৰিছা এটা বেলেগ টাইপৰ এটা কম্পাউণ্ড ললে ফৰ এক্সাম্পল এই কম্পাউণ্ড তোমালোকে দেখিয়ে থাকিবা K4FeCN6 এই কম্পাউণ্ডটোৱে আচলতে অৰিজিন বুলি ক'ব পাৰি কোঅৰ্ডিনেশন কেমিষ্ট্ৰি তো এই কম্পাউণ্ডটো যেটা ডিসোসিয়েটেড কৰিছিল তোমালোকে কোৱাচোন ইয়াৰ পৰা তোমালোকে কি আয়নছ ওলোৱা এক্সপেক্ট কৰি আছা ডেফিনেটলি ইয়াৰ পৰা পটাছিয়াম আয়ন ওলোৱা তোমালোকে এক্সপেক্ট কৰিছা তাৰ পাছত FeCN আছে আৰু Fe এটা কি ট্ৰানজিশন মেটালস এন্ড উই অল নো দ্যাট transition metals whereas any metals are always electropositive এই কারণে Fe2+ okay তার পাছত সোয়া Cl- which is called cyanide ion এইটা আয়নস তোমালোকে এক্সপেক্ট কৰি আছা আৰু এনেকে উলৱা হলে কোঅৰ্ডিনেশন কেমিষ্ট্ৰি আমাৰ টপিকটো আমাৰ নাহিলে হেতেন কেমিষ্ট্ৰি এনেকে নুলাল তেখেতে এক্সপেক্ট কৰা মতে নাহিও এক্সপেক্ট কৰা মতে এই আয়নস খিনি এনেকে নুলাল কেনেকে উলাল এই টাইপৰ উলাল সোৱা পটাছিয়ামটো এক্সট্ৰাকে ওলাইছে 4K+ কাৰণ চাৰিটা আছে পটাছিয়াম 4 টো বেলেগ একো নহয় প্লাস এটা সোৱা এটা পটাছিয়ামত 1 পজিটিভ চাৰ্জ থাকে তো গটিকে ডেফিনেটলি চাৰিটা পটাছিয়ামত কিমান পজিটিভ থাকিব 4 পজিটিভ এটালে ওভাৰঅল এই গুটি যোনটো স্কয়াৰ ব্ৰেকেট বৰ্গ বান্ধনী বা স্কয়াৰ ব্ৰেকেটৰ ভিতৰত যোনটো পাৰ্ট আছে সেই পাৰ্টটো ওভাৰঅল মাইনাস হিচাপে ওলাই গ'ল মানে এনায়ন হিচাপে ওলাই গ'ল তো 4 প্লাস অফ নিউট্ৰেলাইজ কৰিবলৈ এনায়ন কিমান হ'ব লাগিব ডেফিনেটলি 4 মাইনাস হ'ব লাগিব গতিকে এনেকে ওলাল তো আমি আলফ্ৰেড ৱাৰ্নাৰে হওক বা আমিয়ে হওক বা তোমালোকেই হওক আমি এক্সপেক্ট কি কৰিছো যে কেইটো টাইপৰ ওলাব লাগিছিল K+ Fe2+ Cl- যেনেকৈ নৰ্মেল সল বা ডাবল সলট ওলাইছিল বা তেনেকুৱা একো নহল কেনেকৈ ওলাল যে স্কয়াৰ ব্ৰেকেটৰ বাহিৰৰ পে এক্সট্ৰাকে ওলাল আৰু স্কয়াৰ ব্ৰেকেটৰ ভিতৰত যোনখিনি পাৰ্ট আছে এখিনি এজ এ হোল এনায়ন হিচাপে ডিসোসিয়েটেড হ'ল ইয়াতে কোঅৰ্ডিনেশন কেমিষ্ট্ৰি ৰাইজেছ হ'ল তেতিয়া তেওঁ ভাবিলে যে নহয় এই কম্পাউণ্ডটো এই বাকি কম্পাউণ্ডছ বিলাকতকৈ নৰ্মেল সল বা ডাবল সলটতকৈ অলপমান বেলেগ there are something different from these compounds আৰু এই কাৰণে তেওঁ হেতুৰ ওপৰত এনালাইজ কৰা ষ্টাৰ্ট কৰিলে আৰু এই কেমিষ্ট্ৰিটো এই কম্পাউণ্ডছ টু ফাৰ্স্ট তেখেতে নমেনক্লেট কৰিলে যে they are called coordination compounds আৰু coordination compounds কেমিষ্ট্ৰিৰ যিটো ব্ৰাঞ্চত ষ্টাডি কৰা হয় that is called coordination chemistry আৰু তোমালোকৰ এই কাৰণে চেপ্টাৰটোৰ নাম কি coordination chemistry এখিনিলৈকে বুজি পাইছা ওকে কোঅৰ্ডিনেশন কেমিষ্ট্ৰি মই সৰু কেইটামান বস্তু বেসিক্স পইণ্টছ কেইটামান তোমালোকক শিকাই লওঁ যদি তোমালোকৰ মানে চেপ্টাৰটোৰ ৰিজনত দিয়া নাই বাট আমি পিছৰ পাৰ্টখিনি পঢ়োতে এখিনি প্ৰয়োজন হ'ব সেইকাৰণে মই তোমালোকক এখিনি কৰিবাটো সুবিধা হ'ব বুলি ভাবিছো তো সোৱা এইটো এক্সাম্পল মই লৈছো K4FeCN6 তো ইয়াৰ পৰা ডিসোসিয়েটেড কোনটো হ'ব ফাৰ্স্ট অফ অল ৱাৰ্নাৰে কৈছিলে যে কোঅৰ্ডিনেশন কম্পাউণ্ডছ বিলাকে টু টাইপ অফ ভ্যালেন্সিছ দেখুৱায় one is primary valency and another is secondary valency তেওঁ কৈছিলে যে primary valency is ionizable and secondary valency is non ionizable primary valency কোনটো হয় এই আয়নটো তোমালোকে চোৱা এই স্কয়াৰ ব্ৰেকেটৰ ভিতৰত যিখিনি পাৰ্ট থাকে এই আয়নৰ পৰা ষ্টাৰ্ট কৰি প্লাস সাইনাইডৰ লৈকে যিখিনি পাৰ্ট আছে সেইখিনি তেওঁ নাম দিছিলে কোঅৰ্ডিনেশন এন্টিটি বুলি কৈছিল বা কোঅৰ্ডিনেশন স্ফেয়াৰ বুলি কৈছিল ওকে তাৰ পিছত চোৱা এই স্কয়াৰ ব্ৰেকেটৰ বাহিৰত যোনটো আয়ন আছিলে that is called counter ion কি বুলি কয় counter ion বুলি কয় এটা কোঅৰ্ডিনেশন স্ফেয়াৰত কি আছে এটা মেটেল আছে ইয়াৰ মেটেলটো কি আইৰন সেই মেটেলটোকে কয় সেন্ট্ৰাল মেটেল এটম বা আয়ন ওকে আৰু এটা কি আছে সেই মেটেলটোৰ লগত কিছুমান স্পেচিছ লাগি আছে সেই স্পেচিছ বিলাক নেগেটিভলি চাৰ্জ স্পেচিছ হ'ব পাৰে নাইবা নিউট্ৰেল কম্পাউণ্ডছ হ'ব পাৰে এই স্পেচিছ বিলাকক তেওঁ নাম দিলে এটা স্পেসিফিক নেম খুব পপুলাৰ কি আছিল নামটো লিগান্ডছ এটা মনত পৰিছে চাগে লিগান্ডছ কি বুলি কয় লিগান্ডছ তো লিগান্ডছ কাক কয় বুলি তোমালোকক যদি সুধে লিগান্ডছ এইবিলাক স্পেচিছ যোনবিলাক কোঅৰ্ডিনেশন স্ফেয়াৰত সেন্ট্ৰাল মেটেল এটমৰ সৈতে বাইন্ড হৈ থাকে এন্ড লিগান্ডছ আৰ অলৱেজ ইলেক্ট্ৰন ডোনৰ লিগান্ডছ বিলাকে কি কৰে ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰে সেইকাৰণে লিগান্ডছ আৰ অলৱেজ ইলেক্ট্ৰন ডোনৰ আৰু কেমিষ্ট্ৰিত যোনবোৰে ইলেক্ট্ৰন ডোনেট কৰে তাক আমি কি বুলি কওঁ লিউইছ বেছ আৰু যোনবিলাকে কেমিষ্ট্ৰিত কি কৰে ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কৰে তাহাঁতক কি বুলি কয় লিউইছ এসিড তো গতিকে লিগান্ডছ বিলাকে ইলেক্ট্ৰন ডোনেট কৰি আছে আৰু এই আইৰণটো
মানে আয়নটোৱে কি কৰি আছে ইলেক্ট্ৰন একসেপ্ট কৰি আছে গতিকে কি হিচাপে ইলেক্ট্ৰন একসেপ্টৰ হিচাপে কাম কৰিছে আৰু ইলেক্ট্ৰন একসেপ্টৰ বিলাককে কেমিষ্ট্ৰিত কি বুলি কয় লিউইছ এসিড বুলি কয় এখিনি ভালকে বুজি পাইছা যে স্পেয়াৰ মেটেলৰ ভিতৰৰ পাৰ্টক একেলগে কোঅৰ্ডিনেশন এন্টিটি বা কোঅৰ্ডিনেশন স্পেয়াৰ বুলি কয় তাতে এটা সেন্ট্ৰাল মেটেল এটম থাকে মানে মেটেল এটমটো বা মেটেল আয়নটো কি বুলি কয় সেন্ট্ৰাল মেটেল এটম বা আয়ন সেন্ট্ৰাল মেটেল এটম বা আয়নৰ লগত বাইন্ড হৈ থকা স্পিচিছ বিলাকক কি বুলি কয় লিগ্যান্ডছ বুলি কয় লিগ্যান্ডছ বিলাক নেগেটিভলি চাৰ্জ এনায়নছ হ'ব পাৰে নাইবা কিছুমান নিউট্ৰেল কম্পাউণ্ডছ which have the capacity to donate electrons হেবোৰ হ'ব পাৰে তাৰ পিছত এই ইয়াৰ বাহিৰত থকা স্পেচিছটো বা আয়নছটো আমি কি বুলি কওঁ কাউন্টাৰ আয়ন বুলি কয় কাউন্টাৰ আয়ন মানে ইয়াতে তোমালোকক যদি সুধে যে এই কোঅৰ্ডিনেশন কম্পাউণ্ডছটো কাউন্টাৰ আয়নটো কি তেতিয়াহ'লে আমি ক'ম যে ইয়াতে এইটো কাউন্টাৰ আয়নটো আছে K+ তাৰ পিছত যদি সুধে তোমালোকক যে ইয়াতে সেন্ট্ৰাল মেটেল এটম বা আয়নটো কি ডেফিনেটলি Fe2+ তাৰ পিছত লিগ্যান্ডটো কি Cn- মানে সায়ানাইড আয়ন তো বুজি পাইছা এইখিনি আছে নরমাল ডেফিনেশনস বিলাক তোমালোকৰ পঢ়োতে এই বস্তু তোমালোকক প্ৰয়োজন হ'ব তাৰ পিছত এতিয়া আমি পঢ়িব লাগে ইয়াতে এটা থিওৰি তোমালোকৰ থিওৰিটোৰ পৰা তোমালোকৰ একচুয়ালি স্টাৰ্ট কৰিছে মই জেনাৰেল কনসেপ্টখিনি থিওৰিটোৰ পৰা আগত তোমালোকক কৈ ললো একচুয়ালি এটা থিওৰি নাই কোঅৰ্ডিনেশন কেমিষ্ট্ৰি বন্ডিং টু ষ্টাডি কৰিম মই যে এই ক'লো যে সেন্ট্ৰাল মেটেল এটমৰ লগত লিগ্যান্ডছ বাইন্ড হৈ থাকে তো কেনেকেনো বাইন্ড হয় এই বিষয়ে যেতিয়া সাইন্টিষ্টবোৰে ষ্টাডি কৰিছিলে তেওঁলোকে কেইবাটাও থিওৰি মানে পস্তুলেট কৰা দেখা পাইছিল তো ওৱান ইজ ভ্যালেন্স বন্ড থিওৰি তাৰ পিছত লিগ্যান্ড ফিল্ড থিওৰি বুলি এটা থিওৰি আছে মলিকুলাৰ অৰবিটেল থিওৰি বুলি এটা থিওৰি আছে তো ডিফাৰেন্ট থিওৰিজ আছে বাট চিন্তা কৰিব নালাগে তোমালোকৰ সিলেবাছত অনলি এটা থিওৰি দিয়া আছে which is ভ্যালেন্স বন্ড থিওৰি একদম প্ৰিডমিনেন্টলি এই থিওৰিটোৰ বিষয়ে তোমালোকৰ সিলেবাছত এন্টাৰ সিলেবাছত থাৰ্ড সেমিষ্টাৰত দিয়া হৈ আছে তো গতিকে চোৱা আমি ষ্টাডি কৰিছো ভ্যালেন্স বন্ড থিওৰি যোনটো শৰ্টলি কি বুলি কয় VBT So এই থিওৰিটো একচুয়ালি কি বুলি কিহৰ ওপৰত বেছ কৰিছিলে কেমিক্যাল বন্ডিং মানে কেনেকেনো বন্ডিং হৈছে মই ক'লো যে বন্ডিংৰ ওপৰত থিওৰি কিটা আছে সো কেনেকেনো বন্ডিং কৰিছিলে তো সেই বিষয়ে তেওঁলোকে মানে পস্তুলেটস আগবঢ়াইছিলে তো কৈছিলে যে ডিফাৰেন্ট মানে আনহাইব্ৰিডাইজ যিবিলাক অৰবিটেলস থাকে এই আনহাইব্ৰিডাইজ অৰবিটেলস বিলাকে ওভাৰল্যাপ কৰে according to this theory the unhybridized orbitals get overlap কৰি পেলাই কি কৰে নিউ অৰবিটেলস ফৰ্ম কৰে which are called hybrid orbital আৰু এইটো অলৰেডি আমি কৰিছো হাইব্ৰিডাইজেশন বুলি আৰু সেই আনহাইব্ৰিডাইজ অৰবিটেলৰ মাজতে ইয়াতে বন্ডিংটো হয় আৰু সিহঁতে নতুন কি কৰে এটা অৰবিটেলৰ সৃষ্টি কৰে এইখিনি কথা কৈছিল তাতে তেওঁলোকে কিছুমান বস্তুৰ বিষয়ে তোমালোকৰ এটা কোৱেশ্চন আমি যদি এক্সাম ওৰিয়েন্টেডলি চাও তোমালোকৰ কি ওলাবলৈ আহিব এটা কম্পাউণ্ডছ দি দিব যিকোনো এটা কম্পাউণ্ডছ তোমালোকৰ দিয়া থাকিব যিকোনো হ'ব পাৰে দেই কম্পাউণ্ডছটো তোমালোকৰ কোন কিটা পইণ্ট এক্সামত ওলাব দিব মই স্পেসিফিক্যালি কৈ দিছো ফাৰ্স্ট ওলাব দিব তোমালোকৰ জিওমেট্ৰি বা শেপটো ওলাব দিব ওকে সেকেন্ড তোমালোকক ওলাব দিব তাৰ ম্যাগনেটিক বিহেভিয়াৰ যে ম্যাগনেটিক্যালি কি কেনেকুৱা বিহেভ কৰে তাৰ পিছত ক'ব যে তাৰ ম্যাগনেটিক মোমেন্ট উলিয়াব বুলি ক'ব তাৰ পিছত এটা তোমালোকে টাৰ্ম শিকিবা which is called inner orbital complex নাইবা outer orbital complex ওকে আৰু এটা তোমালোকে কি মানে ওলাব দিব ইয়াৰ পৰা high spin complex or low spin complex এইটা পইণ্টে তোমালোকৰ একদম এক্সামত আহিব ইয়াৰ পৰা তোমালোকে একো পইণ্ট চাব নালাগে জিওমেট্ৰি বা শেপ ওলাব আহিব ম্যাগনেটিক বিহেভিয়াৰ ওলাব আহিব ম্যাগনেটিক মোমেন্ট ওলাব আহিব ইনাৰ অৰবিটেল কমপ্লেক্স বা আউটাৰ অৰবিটেল কমপ্লেক্সৰ বিষয়ে আহিব হাই স্পিন কমপ্লেক্স নাইবা লো স্পিন কমপ্লেক্সৰ বিষয়ে আহিব ইয়াৰ বিয়ন্ড তোমালোকৰ এক্সামত আৰু একো নাই তো হা ওয়ান বাই ওয়ান কে আমি এটা বস্তু ষ্টাডি কৰো তো মই যিকোনো এটা এক্সাম্পল লৈ লৈছো তাৰ আগতে মই কেইটামান কথা কৈ লওঁ যে কোঅৰ্ডিনেশন কেমিষ্ট্ৰিত কি হয় কোঅৰ্ডিনেশন নাম্বাৰ আচ্ছা কোঅৰ্ডিনেশন নাম্বাৰ কাক কয় এই যে কোঅৰ্ডিনেশন স্ফিয়াৰটোৰ ভিতৰত ধৰিলোৱা এটা সেন্ট্ৰাল মেটেল এটম বা আয়নৰ লগত যেটো লাগি থাকে মানে সেকেন্ডাৰী ভ্যালেন্সি বুলি মই যেটো ক'লো প্ৰাইমাৰী ভ্যালেন্সিটো কোনটো হয় যেটো আয়নাইজ হয় এটা যদি তোমালোকে আয়নাইজ কৰা কেনেকৈ হ'ব 4k plus FeCN6 4 তো গটিকে এটো হৈছে আমাৰ কাউন্টাৰ আয়ন তো গটিকে কাউন্টাৰ আয়নে যেটো ভ্যালেন্সি দিব হেতু হৈছে প্ৰাইমাৰী ভ্যালেন্সি মুখ্য যুজ্যতা আৰু এটো যেটো দিব Cn- যেটো দিব দ্যাট ইজ কল্ড সেকেন্ডাৰী ভ্যালেন্সি গৌণ যুজ্যতা সেকেন্ডাৰী ভ্যালেন্সি কোনোবা আসামিজ মিডিয়ামৰ পৰা থাকিব পাৰে এইভাবে মই অসমীয়া টাৰ্ম কিটা
কৰিছো দেই সেকেন্ডাৰী ভ্যালেন্সি প্ৰাইমাৰী ভ্যালেন্সি মুখ্য যোজ্যতা বা গৌণ যোজ্যতা তো গতিকে এই যে কোঅৰ্ডিনেশন স্কেয়াৰৰ ভিতৰত যোনটো সেন্ট্ৰেল মেটাল এটমটোৰ গৌণ যোজ্যতা হয় বা সেকেন্ডাৰী ভ্যালেন্সি হয় হেতুকে কি বুলি কয় তাৰ কোঅৰ্ডিনেশন নাম্বাৰ বুলি কয় কি বুলি কয় কোঅৰ্ডিনেশন নাম্বাৰ কোঅৰ্ডিনেশন নাম্বাৰটো আমি শৰ্টলি কেনেকৈ লিখো CN তো গতিকে তোমালোকক যদি বুজা যায় এই কমপ্লেক্সটোত আইৰনৰ কোঅৰ্ডিনেশন নাম্বাৰ কিমান ডেফিনেটলি 6 কাৰণ আইৰনৰ লগত 6টা সায়ানাইড লিগান্ড বাইন্ড হৈ আছে হ'ব বুজি পাইছা কোঅৰ্ডিনেশন নাম্বাৰ আৰু এতিয়া তোমালোকৰ কোঅৰ্ডিনেশন নাম্বাৰ 4 বা 6 ৰ বিষয়ে তোমালোকৰ যাতে ষ্টাডি কৰা হ'ব কোঅৰ্ডিনেশন নাম্বাৰ 4 এটা কোঅৰ্ডিনেশন নাম্বাৰ 4 হলে দুটা হাইব্ৰিডাইজেশন দেখাব পাৰে হাইব্ৰিডাইজেশনটো জানাই বাৰু অৰ্গেনিক কেমিস্ট্ৰি হাইব্ৰিডাইজেশন মাত্ৰ তিনটাই থাকে sp হাইব্ৰিডাইজেশন sp2 হাইব্ৰিডাইজেশন and sp3 hybridization but inorganic chemistry different types of hybridization থাকে sp sp2 sp3 sp3d d2 sp3 sp3d2 different hybridization আহিব পাৰে তো 4 যদি হয় 4 হলে কি হ'ব পাৰে দুটা হ'ব পাৰে হাইব্ৰিডাইজেশনটো sp3 হ'ব পাৰে নহলে সো হাইব্ৰিডাইজেশনটো dsp2 হ'ব পাৰে ঠিক তো sp3 যদি হয় তেতিয়া তাৰ জিওমেট্ৰি হ'ব টেট্ৰাহেড্ৰেল আৰু যেতিয়া dsp2 হ'ব তাৰ হাইব্ৰিডাইজেশনটো কয় স্কয়াৰ প্লেনাৰ তোমালোকে জিওমেট্ৰিটো আঁকিব পাৰিবা চাই নিশ্চয় ভাবে মাকি দিছো সা এটা মেটাল এক মানে সেন্ট্ৰেল মেটাল এটমটোৰ কথা কৈছো দেই লিগান্ড এনেকুৱা টাইপৰ থাকে সা এই যেনেকৈ তোমালোকৰ মিথেনৰ জিওমেট্ৰিটো আছিলে ইয়াৰ বৰ্ড এংগলটো কিমান আছিলে 109 ডিগ্ৰী 28 ডিগ্ৰী এটোকে কয় টেট্ৰাহেড্ৰেল জিওমেট্ৰি আৰু স্কয়াৰ প্লেনাৰ জিওমেট্ৰিটো কাক কৈছো এখন প্লেন থাকিব প্লেন এই প্লেনখনত কি হয় প্লেনটো ইয়াতে এটা মেটাল থাকিব আৰু ইয়াতে লিগান্ডবোৰ থাকিব লিগান্ড ওকে এল বুলি কোৱা এটা লিগান্ড এম মানে সেন্ট্ৰেল মেটাল এটো কয় স্কয়াৰ প্লেনাৰ জিওমেট্ৰি আৰু এটো কি বুলি কয় টেট্ৰাহেড্ৰেল জিওমেট্ৰি তো যদি কোঅৰ্ডিনেশন নাম্বাৰ 4 হয় তেতিয়া টু কাইন্ড অফ হাইব্ৰিডাইজেশন আহে এৰাইজেস হয় sp3 তেতিয়া জিওমেট্ৰিটো টেট্ৰাহেড্ৰেল হয় টেট্ৰাহেড্ৰেল জিওমেট্ৰিটো এনেকুৱা টাইপৰ হয় আৰু dsp টো আহিব পাৰে মানে এটা d এটা s আৰু দুটা p অৰবিটেলে পাৰ্টিসিপেট কৰিব পাৰে হাইব্ৰিডাইজেশনত তেতিয়া হাইব্ৰিডাইজেশনটো dsp টো হয় আৰু তেতিয়া জিওমেট্ৰিটো কি হ'ব স্কয়াৰ প্লেনাৰ হ'ব স্কয়াৰ প্লেনাৰ জিওমেট্ৰিটো এনেকুৱা টাইপৰ হয় হৈছে বুজি পাইছা ওকে তেতিয়ালে নেক্সট আমি গৈছো কোঅৰ্ডিনেশন নাম্বাৰ 6 ৰ মাজলৈ কোঅৰ্ডিনেশন নাম্বাৰ 6 ৰ মাজলৈ আমি গৈছো তো কোঅৰ্ডিনেশন নাম্বাৰ যদি 6 থাকে তেতিয়াও কি দুটা কাইন্ডৰ হাইব্ৰিডাইজেশন দেখায় ওয়ান ইজ sp3d2 and another is d2sp3 okay so ইয়াতে এটা s তিনটা p দুটা d একই হৈ আছে খালি ডিফাৰেন্স তোমালোক অলপ পিছত গম পাবা ইয়াতে বাহিৰৰ d ব্যৱহাৰ হ'ব আউটাৰ d আৰু ইয়াতে ভিতৰৰ d কাৰণ d2 ইয়াত প্ৰথমতে আছে ন তো ইনাৰ d অৰবিটেল ব্যৱহাৰ হৈছে ইয়াতে যেহেতু d2 বাহিৰত আছে পাছত আছে গতিকে বাহিৰৰ d অৰবিটেল ব্যৱহাৰ হৈছে আউটাৰ d তো গতিকে দুটাৰে একই হয় দেই জিওমেট্ৰি যেহেতু একই হয় মানে একে ধৰণৰ অৰবিটেলে পাৰ্টিসিপেট কৰিছে তো সেইকাৰণে ইয়াৰো অক্টাহেড্ৰেলে হ'ব জিওমেট্ৰি আৰু ইয়াৰো অক্টাহেড্ৰেলে হ'ব অক্টাহেড্ৰেল জিওমেট্ৰিটো কেনেকুৱা হয় জানানে এখন প্লেন থাকিব এই স্কয়াৰ প্লেনাৰ দৰে প্লেন এখন থাকিব মেটাল হেখিনি লাগি একেই চাৰিটা লাগি একেই থাকিব স্কয়াৰ প্লেনাৰটো বনাই লবা তাৰ পিছত এটা কি হ'ব প্লেনখনত নাথাকে প্লেনখনৰ ওপৰৰ ফালে থাকিব এটা প্লেনখনৰ তলৰ ফালে থাকিব সোলাৰ বৰ্ডখনে যদি তোমালোকে কনসিডাৰ কৰা এইখিনি যদি মেটালটো থাকে ইয়াত এটা লিগান্ড এটো কৰ্ণাৰ এটা লিগান্ড এটো কৰ্ণাৰ এটা লিগান্ড থাকিব এটা লিগান্ড বৰ্ডখনৰ পাছফালে থাকিব এটো মই দেখাব নোৱাৰিম আৰু এটা লিগান্ড তোমালোকৰ ফালে দেখে মুভ কৰি থাকিব হৈছে বুজি পাইছা ঠিক আছে এটো হৈছে অক্টাহেড্ৰেল জিওমেট্ৰি আৰু এই sp3d2 যদি হৈছে বাহিৰৰ অৰবিটেল যদি ব্যৱহাৰ বাহিৰৰ d অৰবিটেল যদি ব্যৱহাৰ কৰিছে এই ধৰণৰ কমপ্লেক্সক কয় আউটাৰ অৰবিটেল কমপ্লেক্স আৰু যদি ভিতৰৰ d অৰবিটেল ব্যৱহাৰ কৰিছে তেতিয়া এটা হ'ব ইনাৰ অৰবিটেল কমপ্লেক্স ওকে তাৰপিছত হাই স্পিন লো স্পিনৰ কথা মই কম পাৰো যেতিয়া মানে আমাৰ ম্যাগনেটিক মোমেন্টটো বেছিকে ওলাব মানে আনপেয়াৰ্ড ইলেক্ট্ৰনৰ ওপৰতে বেছ কৰি আসলতে ভ্যালেন্স বন্ড থিওৰিটো থাকে আনপেয়াৰ্ড ইলেক্ট্ৰন যদি বেছি হৈ থাকে তেতিয়া হলে হাই স্পিন কমপ্লেক্স কাৰণ এটা আনপেয়াৰ্ড ইলেক্ট্ৰনে এটা কোই স্পিন প্ৰভাইড কৰি থাকিব এই কাৰণে এটা যিমানে আনপেয়াৰ্ড ইলেক্ট্ৰন বেছি হ'ব স্পিন কিমান বেছি হ'ব এই কাৰণে আমি কমপ্লেক্সটো কম হাই স্পিন কমপ্লেক্স আৰু যেতিয়া মানে স্পিন কম থাকিব মানে আনপেয়াৰ্ড ইলেক্ট্ৰন কম থাকিব সব বিলাক ইলেক্ট্ৰন পেয়াৰ আপ হৈ থাকিব পেয়াৰ আপ হৈ থাকিলে স্পিন 0 কিয় হয় কাৰণ এটা অৰবিটেলত তোমালোকে জানা দুটা ইলেক্ট্ৰন থাকে এটা যদি আপাৰ ডাইৰেকশনত থাকে এটা ডাউনৱাৰ্ড ডাইৰেকশনত থাকে তো এটাৰ স্পিনটো আনটোৱে কি কৰিব পাৰে নিউট্ৰেলাইজ কৰি দিব তো
নালিফাই কৰিব কাৰণ এটা টোটাল স্পিন 0 হৈ যাব তো এই কাৰণে যেতিয়া আনপেয়াৰ্ড ইলেক্ট্ৰন বেছিকে থাকিব হাই স্পিন কমপ্লেক্স আনপেয়াৰ্ড ইলেক্ট্ৰন যেতিয়া নাথাকে কমকে থাকিব তেতিয়া লো স্পিন কমপ্লেক্স বুলি আমি কওঁ তো এইখিনিলৈকে বুজি পাইছা তাৰ পিছত আমি আহিছো অলপ কথা কৈ দিছো ম্যাগনেটিক মোমেন্টৰ ওপৰত কৈ দিছো ফাৰ্স্ট ম্যাগনেটিক বিহেভিয়াৰ কৈ লওঁ এটা তোমালোকে ম্যাগনেটিক মোমেন্টটো তাৰ পিছত কৈ আছো ম্যাগনেটিক বিহেভিয়াৰ সো আমি এটা বস্তু এটা যেতিয়া ফিজিক্যাল বস্তু এটা লৈ যাওঁ তেতিয়াহলে গম পাওঁ ন ম্যাগনেট অ্যাট্ৰাক্ট কৰিছে নে ম্যাগনেট ৰিপেল কৰিছে ম্যাগনেটৰ পৰা ওচৰ নিলে বাট কেমিক্যাল কম্পাউণ্ডছ বিলাক ম্যাগনেট অ্যাট্ৰাক্ট কৰিছে নে ম্যাগনেট ৰিপেল কৰিছে কেনেকৈ গম পাওঁ আমি অবজাৰ্ভ কৰিম কিহৰ ওপৰত the presence of unpaired electron যদি কম্পাউণ্ডটোত unpaired electron আছে unpaired electron থাকিলে তেতিয়াহলে তাৰ তেতিয়াহলে unpaired electron যদি থাকে তেতিয়াহলে তাক কি বুলি কম paramagnetic complex paramagnetic compounds আৰু যেতিয়া unpaired electron নাথাকে তে সব বিলাক ইলেক্ট্ৰন পেয়াৰ আপ হৈ থাকিব তেতিয়া আমি তাক কম diamagnetic complex unpaired electron থাকিলে paramagnetic complex unpaired electron যদি না থাকে তাক আমি কম diamagnetic complex তাৰ পিছতে আহিব আমি magnetic moment কোনটো এটা সিম্বলৰ সহায়ত এক্সপ্ৰেছ কৰা হয় that is called nu এখিনি তোমালোকে পাই আহিছা তথাপি মই এবাৰ ৰিমাইন্ড কৰাই দিছো nu ইকুৱেল টু কি হয় এটা ফৰ্মুলা আছে nu লিৱাৰ স্কয়াৰ ৰুট n * n + 2 আৰু তাৰ ইউনিট যেনেকৈ আমাৰ লেংথৰ ইউনিট টু মিটাৰ ওয়েটৰ ইউনিট টু কেজি এনেকৈ ম্যাগনেটিক মোমেন্টৰ ইউনিট কি হয় bm মানে হৈছে Bohr magneton হৈছে তো কেনেকৈ ওলা মই কম বাৰু যেটা মই এক্সাম্পল দম তোমালোকক এক্সাম্পল কিটা কৰি দিম তোমালোকৰ টেক্সট বুকখনত থকা এক্সাম্পল কিটা মই কৰি দিম তেতিয়া মই ম্যাগনেটিক মোমেন্ট কেনেকৈ ওলা বুজাই দিম এটা তো স্ক্ৰিনশ্বট মাৰি বা নাম্বাৰ লিখি লবা কেনেকৈ ম্যাগনেটিক মোমেন্টটো ফাইন্ড কৰে ফৰ্মুলাটো হৈছে এইখিনি বস্তু তোমালোকে জানিব লাগে তাৰ পিছত মানে আমি যেতিয়া উলিয়াম তেতিয়া মানে আমাৰ প্ৰয়োজন হ'ব যে লিগাণ্ডটো ষ্ট্ৰং লিগাণ্ড নে উইক লিগাণ্ড তো হেতুৰ বিষয়ে মই অলপ কৈ দিছো সা ligands to always ligands are those species which have the ability to donate electron pair to the central metal atom মানে এটা coordination pair ৰ ভিতৰত central metal atom এটা থাকে যোনটো Lewis acid হয় যোনটো ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কৰে হি যদি ইলেক্ট্ৰন পেয়াৰটো একসেপ্ট কৰে সো ডেফিনেট কথা যে কোনোবা ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব লাগিব তো কোনে ডোনেট কৰিব ligands বিলাকে ডোনেট কৰিব তো ligands are electron donor which are called Lewis bases তো গতিকে এইখিনি সোৱা এইখিনি ligands সোৱা এই ligand খিনিৰ কিয়তে মানে ইলেক্ট্ৰন পেয়াৰ কৰিব পাৰে নে ইলেক্ট্ৰন পেয়াৰ কৰিব নোৱাৰে হেতু এবিলিটি বা কিমান ইলেক্ট্ৰন পেয়াৰ কৰিব পাৰে মানে ইলেক্ট্ৰন পেয়াৰ কৰিব পৰা এবিলিটিটোৰ ওপৰত কেপেবিলিটিটোৰ ওপৰত বেস কৰি পেলাই ইহতক এটা সিৰিজত দিয়া হৈছে আৰু এই সিৰিজটো কি বুলি কয় স্পেক্ট্ৰোকেমিক্যাল সিৰিজ আৰু স্পেক্ট্ৰোকেমিক্যাল সিৰিজটো এটা মই লিখি দিছো চোৱা তো I- ৰ পৰা ষ্টাৰ্ট কৰিছো I- Br- মানে আয়োডাইড আয়ন bromide ion sulfide ion HCl মানে কি thiocyanide ion Cl- মানে কি chloride ion N3- মানে azide ion দেই তোমালোকে এটা মাজত কনফিউজ নকৰিবা N3- আৰু N3- জানাই চাগে তথাপি মই কৈছো এটো নাইট্ৰাইট আয়ন আৰু এটো হৈছে azide ion তো তাৰ পিছত F- মানে fluoride ion OH- মানে হাইড্ৰক্সাইড আয়ন C2O4 মানে অক্সালেট আয়ন H2O মানে হৈছে H2O নরমালি আমি কি বুলি কও ওয়াটার মলিকিউল বাট কোঅর্ডিনেশন কেমিস্ট্রি বা লিগান্ড যেতিয়া লিগান্ড হিচাপে যেতিয়া কি থাকিব H2O নামটো কি হ'ব aqua তাৰ পিছত NCS হৈছে আইসোসায়ানাইড তাপা EDTA ওকে EDTA তো এটা বহুত ইম্পৰ্টেন্ট লিগান্ড EDTA মানে হৈছে ইথাইলিন ডাইএমাইড টেট্ৰাএসিটেট আয়ন কারণ এটো EDTA এর চার্জ কিমান 4- ওকে তাৰপিছত PY মানে পিৰিডিনৰ কথা এৰোমেটিসিটিত বহুত পঢ়ি আহিছো NH3 নরমালি আমি কি বুলি কও নরমালি তাক নামটো কি এমোনিয়া সবে জানো আমি এমোনিয়া কিন্তু কোঅর্ডিনেশন কেমিস্ট্রি পাছটা লিগান্ড হিচাপে থাকিব তাৰ নামটো হৈছে এমাইড তাৰপিছত EN ৰ কথা কৈ দিছো এটা ইম্পৰ্টেন্ট লিগান্ড ইথেন 1,2 ডাইএমাইড এটো নাম হৈছে EN তাপা এনটো মানে নাইট্ৰাইট হৈছে PPH3 মানে ট্রাইফিনাইল ফসফিন PH মানে ফিনাইল ট্রাইফিনাইল ফসফিন CN মানে সায়ানাইড আৰু CO মানে নরমালি কি বুঝাবি কার্বন মনোক্সাইড বাট ইয়াতে নহয় ইয়াতে CO মানে লিগান্ড হিচাপে যেটা থাকিব CO ৰ নাম হৈছে কার্বনিন তো এইখিনি লিগান্ড পঢ়িলে হ'ব এটা ইম্পৰ্টেন্ট পইণ্ট শুনা এই I- ৰ পৰা স্টাৰ্ট কৰি ওয়াটাৰলৈকে
কি বুলি কলো I মাইনাস ৰ পৰা স্টাৰ্ট কৰি ওয়াটাৰলৈকে ওয়াটাৰ মেকানে মই ৰেড মাৰ্ক কৰি দিছো চোৱা I মাইনাস টু ওয়াটাৰ এখিনি কয় উইক ফিল্ড লিগান্ডস উইক ফিল্ড লিগান্ডস মানে ইহতে ইলেক্ট্ৰন পেয়াৰ ইলেক্ট্ৰন বিলাকক মানে আনপেয়াৰ্ড ইলেক্ট্ৰনক পেয়াৰিং কৰিব নোৱাৰে আৰু NCS মাইনাস ৰ পৰা স্টাৰ্ট কৰি আমাৰ কাৰ্বনিললৈকে এই লিগান্ডস বিলাকক কি বুলি কয় strong field ligand যোনে ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কৰিব সৰি ইলেক্ট্ৰন পেয়াৰ ইলেক্ট্ৰনস বিলাকক কি কৰিব পেয়াৰ আপ কৰিব দে একসেপ্ট কৰিব ইলেক্ট্ৰনস বিলাকক আনপেয়াৰ্ড ইলেক্ট্ৰনক পেয়াৰ আপ কৰিব উইক ফিল্ড লিগানে আনপেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰ আপ কৰিব নোৱাৰে কোৰপৰা হ'ব I মাইনাস ৰ পৰা ইকুৱালৈকে ওয়াটাৰ নহয় ইকুৱালৈকে আৰু NCS মাইনাস ৰ পৰা CO কাৰ্বন মনোক্সাইড নহয় কাৰ্বনিললৈকে এখিনি কি বুলি কয় strong field ligand যোনে আনপেয়াৰ্ড হৈ থকা মানে অযুগ্ম ইলেক্ট্ৰন বিলাকক কি কৰিব পাৰিব পেয়াৰ আপ কৰিব পাৰিব হৈছে বুজি পাইছা ইমানখিনি বেসিক্স কনসেপ্ট জানিলে তোমালোকে পাৰিবা তোমালোকৰ বুকত থকা মেইন টেক্সট বুকত থকা মই এক্সাম্পল কিটা লৈ পেলাই এটা সলভ কৰাইছো চোৱা তোমালোকৰ ফাৰ্স্ট এক্সাম্পলটো দিয়া আছিল NiCN whole 4 2 minus NiCN whole 4 2 minus okay তো ফার্স্ট কেনেকে চাইছোৱা এটা মন দিয়া বাকিখিনি নিজেও পাৰিবা তথাপি মই কৰাই দিম তথাপি তোমালোকে ভালকে মন দিয়া এটা মন দিলে বাকিবোৰ নিজে ফাইন্ড আউট কৰিব পাৰিবা তো ইয়াতে সেন্ট্রাল ইয়াতে কাউন্টাৰ আয়ন নাই দেখিছা স্পেয়াৰ ব্ৰেকেটৰ ভিতৰত মানে অনলি কোঅৰ্ডিনেশন স্পেয়াৰটো আছে কোনো কাউন্টাৰ আয়ন নাই সেন্ট্রাল মেটাল এটম আছে আৰু লিগান্ড আছে তো ইজিয়ে হৈ আছে প্ৰায় তো ইয়াতে সেন্ট্রাল মেটাল এটমটো হৈছে নিকেল ফাৰ্স্ট একো নুসুৱাকৈ সেন্ট্রাল মেটাল এটমটো লিখিবা আৰু তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো লিখিবা what is the atomic number of nickel definitely 28 তো গতিকে কি হ'ব argon 4s2 এতিয়াৰ তোমালোকে বিএসসি কৰিছা তো গতিকে তো নিশ্চয়কৈ তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশন জানাই তাতে কোনো কাৰো ডাউট নাই আৰু থাকিব নালাগেও তাৰ পিছত চোৱা নিকেলৰ অক্সিডেশন ষ্টেট তো কেনেকৈ উলিয়াম নিকেলৰ অক্সিডেশন ষ্টেট তো যোনটো মেটাল এটমৰ অক্সিডেশন ষ্টেট ফাইন্ড আউট কৰিবা এটো x বুলি ধৰিবা x প্লাস 4 cyanide to কি হয় anionic ligand তাৰ ওপৰত চাৰ্জ কিমান থাকে -1 তো গতিকে 4 * -1 গুটি স্পেয়াৰ ওপৰত চাৰ্জ কিমান আছে -2 তো গতিকে কিমান হ'ব x + -4 = -2 x = -2 + 4 মানে x = কিমান হ'ব +2 মানে নিকেলৰ অক্সিডেশন ষ্টেট কিমান হ'ব এই কমপ্লেক্সটো +2 তো গতিকে নিকেলৰ ওপৰত আমি কিমান লিখিম 2+ লিখিম 2+ মানে কি এটা এটমে কিতিয়া কেটায়ন গঠন কৰে যেতিয়া কি ইলেক্ট্ৰন ডোনেট কৰে ইলেক্ট্ৰন লস কৰে ইলেক্ট্ৰন হেৰুৱায় তো গতিকে নিকেল এটমটো দুটা ইলেক্ট্ৰন হেৰাইছে তো ইলেক্ট্ৰন কোৰ পৰা হেৰুৱাব আউটাৰ অৰবিটেলৰ পৰা তো এটো 3d এটো সোৱা থাৰ্ড শেলত আছে এটো ফোৰ্থ শেলটো বাহিৰত আছে দেই এটো ফোৰ্থ শেল তোমালোকে ইয়াতে লিখিছো বুলি নাভাবিবা যে ইলেক্ট্ৰনটো ইয়াৰ পৰা যাব লাষ্টৰ পৰা যাব মানে কি লাষ্টৰ শেলৰ পৰা যাব ফাৰ্স্ট শেল মানে k শেল সেকেন্ড শেল l শেল থাৰ্ড শেল m শেল তাৰপিছত n শেল তো গতিকে এটো ফোৰ্থ শেলৰ পৰা ইলেক্ট্ৰন যাব তো ইলেক্ট্ৰনটো 4s ৰ পৰা যাব এখানে কি হ'ব আৰ্গন তাৰপা 3d8 টো থাকিব 4s0 তাৰপাছত ইয়াত 4p এটাও আছে 4s আৰু 3d পিছত 4p এটাও আছে ইলেক্ট্ৰন নাই বাট অৰবিটেলটো তো ডেফিনেটলি अवेलेबल থাকিবই ইলেক্ট্ৰনটোহে নাই হৈছে তো তাৰপিছত চোৱা ইলেক্ট্ৰন 3d8 ত আমি ড্ৰ কৰিম d অৰবিটেল পাঁচটা থাকে dxy dyz dzx dx2 y2 আৰু dz2 তো গতিকে 3d ইলেক্ট্ৰন কেটা আছে ফাৰ্স্ট আকি লোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা হৈছে কেনেকৈ বুজি পাইছা 4s টো ইলেক্ট্ৰন নাই 4s ত ইলেক্ট্ৰন নাই অৰবিটেলটো আছে 4p p অৰবিটেল তিনটা px py pz এটো খালি আছে একেলগে কৰি লবা হৈছে একেলগে একদম নরমাল তাৰ পিছত সাম লিগান্ড cn- একবাৰ পাছত আছে নে আগত আছে চোৱা cn- তো পাছত আছে strong ligand দেই তো লিখি দিবা since cn- is a strong ligand যেহেতু কি এটো এটা strong ligand তো গতিকে it will pair up কৰিব কাক pair up কৰিব the unpaired electrons বিলাকক ই pair up কৰিব তেতিয়াহলে কেনেকুৱা হৈ যাব চোৱা কনফিগাৰেশন টো নিকেল 2+ ইকুৱেল টু কেনেকুৱা হ'ব এই দুটা এই ইলেক্ট্ৰনটো ইয়াতে কি pair up কৰাই দিব তো চোৱা দুটা ইলেক্ট্ৰন অলৰেডি আছে দুটা এই ইলেক্ট্ৰনটো ইয়াতে গুচি যোৱাৰ লগে লগে এইটো এনেকুৱা হৈ যাব 3d তাৰ পিছতে
4s আৰু বাকি এটো কি থাকিব 4b তাৰ পিছত এটা প্ৰসেসটো হ'ব কোনটো প্ৰসেস হাইব্ৰিডাইজেশন প্ৰসেসটো কাক কয় যে হাইব্ৰিডাইজেশন মিক্সিং আপ different atomic orbitals বেলেগ orbitals ৰ মাজত মিক্স আপ হ'ব having different energy কাৰণ সব অৰবিটেলৰ ডেফিনেটলি s এনাৰ্জি বিটকে বেলেগ p এনাৰ্জি বিটকৈ বেলেগ সবৰ এনাৰ্জি বেলেগ থাকে তো ইকুইভ্যালেন্ট এনাৰ্জেটিক তাৰমানে অৰবিটেলস বিলাকৰ মাজত কি হ'ব পাৰে মিক্স আপ হৈ পেলাই নতুন অৰবিটেলস বনাব আৰু সেই নতুন অৰবিটেলস বিলাকক কি বুলি কয় আমাৰ হাইব্ৰিড অৰবিটেলস বুলি কয় and the process or the phenomenon is called hybridization তোমালোকে যদি সিম্পল টাৰ্মছত বুজিব লগা হয় তোমালোকে এনেকৈ বুজিবা ধৰলা এখন ঘৰৰ তিনটা লৰা আছে এটা লৰা ধৰলা গোটেই কিটাই ধৰ নাৰিকলৰ লাৰু খাই ভাল পায় এতিয়া এটা লৰা ধৰ এটা লাৰু আছে এটা নাৰিকলৰ লাৰু আছে এটা গমৰ লাৰু আছে এটা সুজিৰ লাৰু আছে এতিয়া মাক গৰাকী কি কৰিব এটা কোনটো নাৰিকলৰ লাৰু দিব এটো কনফিউজিং এটা সিচুৱেচন ক্ৰিয়েট হ'ব তো গতিকে মাকে কি কৰিব এটা তাক ইয়াক যদি নাৰিকলৰ লাৰুটো দিয়ে বেলেগ এটা বেয়া পাব মানে ইটো লৰা আপসেট হ'ব সেইকাৰণে মাকে কি কৰিব তিনিটা নাৰিকলৰ লাৰু ভাঙি দিব মানে সৰি তিনিটা নহয় মানে নাৰিকলৰ লাৰুটো গমৰ লাৰুটো সুজিৰ লাৰুটো গোটেইটা গুৰি দিলে মানে ভাঙি দি পেলাই এতিয়া সেই যিখিনি তেওঁ ব্ৰাইন পালে যিখিনি মানে গুড়া বস্তু পালে সেই বস্তুখিনি পা তেওঁ আকৌ তিনটা লাডু বনাব বাট এতিয়া যদিটা নতুন লাডু ফৰ্মেশন হ'ব না হেকিটা টেষ্টটো নাৰিকলৰ লাডু নিচিনা আহিব না গমৰ লাডু নিচিনা আহিব না সুজিৰ লাডু নিচিনা আহিব কি আহিব তিনিওটাৰে টেষ্টটো তিনিওটা বস্তুৰে কম্বিনেশন এটা টেষ্ট আহিব মানে এতিয়া তিনিওটা লাডু যেতিয়া তিনিওটাকে দিব তিনিওটা লাডুৰে কি হ'ব যে ইয়াৰ লাডুটো ইয়াৰ সৈতে একে ইয়াৰটো সৈতে একে এতিয়া সিহঁতৰ কোনো আপসেট হোৱাৰ কথা নাহে সবে একে লাডুৱে পাইছে বাট তেওঁৰ টেষ্টটো না নাৰিকল না গম হ'ব না সুজিৰ লাডুৰ দৰে হ'ব সেইটো প্ৰসেসে সিম্পল ল্যাঙ্গুৱেজত হাইব্ৰিডাইজেশন যে কি হ'ব পাৰে বেলেগ অৰবিটেলস বিলাক লগ কৰিব আৰু লগ কৰি এটা কিছুমান নতুন অৰবিটেলৰ সৃষ্টি কৰিব যাক হাইব্ৰিড অৰবিটেলস বুলি ক'ব এটা মই যে ক'লো যে তিনটা লাডু ভাঙিছে বুলি তো নতুন লাডু কিমানটা বনাইছে তিনটা লাডুৱে বনাব সো যিমানটা এটমিক অৰবিটেলসে হাইব্ৰিডাইজেশন প্ৰসেসটোত পাৰ্টিসিপেট কৰে সিমানটা নতুন অৰবিটেলৰ সৃষ্টি হ'ব তো ইয়াতে চোৱা এতিয়া এই যে সায়ানাইড আয়নটো চাৰিটা সায়ানাইড আয়ন আহিছে মানে চাৰিটা আলহী বুলি ধৰা আলহী আহিছে কেটা চাৰিটা আলহী আহিছে এই চাৰিজন আলহী যে আহিব তাৰ কাৰণে তেওঁলোকক চাৰিটা খালি ৰুম আমি ক্ৰিয়েট কৰাব লাগে গৃহস্থ চাৰিটা খালি ৰুম বনাব লাগে এটা খালি ৰুমৰ চোৱা ইয়াত এটা খালি ৰুম আছে এটো এটা খালি ৰুম আৰু এই দুটা তিনটা পি এভেইলেবল আছে তাৰে মাত্ৰ দুটা ৰুম দিলে হ'ব তো তাৰমানে কোনকিটা খালি ৰুম হৈছে ইয়াতে সিএন কিটা হ'ব এটা সিএন ইয়াতে সোমাল এটা সিএন ইয়াতে সোমাল এটা সিএন ইয়াতে সোমাল এটা সিএন ইয়াতে সোমাল তাৰমানে এটা ডি এটা এস আৰু দুটা পি তাৰমানে হাইব্ৰিডাইজেশন কিমান হৈছে DsP2 হাইব্ৰিডাইজেশন হৈছে বুজি পাইছা কোনটো হাইব্ৰিডাইজেশন হ'ব DsP2 হাইব্ৰিডাইজেশন এখিনি পিছৰ কিন্তু মই ইয়াতে পাতিছো দেই ইয়াৰ পিছৰ লাইনটো তোমালোকে ইয়াতে চাবা হাইব্ৰিডাইজেশন মই কি পালো what is the hybridization of that complex definitely the hybridization পালো DsP2 আৰু বাকিখিনি তোমালোকক তো ক'ব লগা নিশ্চয় নাই DsP2 হাইব্ৰিডাইজেশনটো পালে জিওমেট্ৰি কি হ'ব জিওমেট্ৰি হ'ব স্কয়াৰ প্লেনাৰ হৈছে মই কৈছিলো না আগতে কোঅৰ্ডিনেশন নাম্বাৰ 4 ৰে দুটা জিওমেট্ৰি পসিবল হয় one is tetrahedral and the another is square planar ইয়াতে স্কয়াৰ প্লেনাৰ জিওমেট্ৰি কি হৈছে টেট্ৰাহেড্ৰেল কি হোৱা নাই কাৰণ স্কয়াৰ প্লেনাৰ ইবাবে হৈছে কাৰণ হাইব্ৰিডাইজেশন কি ওলাইছে DsP2 ওলাইছে sp3 ওলোৱা হলে হাইব্ৰিডাইজেশন তেতিয়া হলে আমি কি পালো হেতে জিওমেট্ৰিটো টেট্ৰাহেড্ৰেল পালো হেতে তাৰ পিছত এতিয়া আমি চাম ম্যাগনেটিক বিহেভিয়াৰ যে কি ম্যাগনেটক এট্ৰাক্ট কৰিব নে ম্যাগনেটক ৰিপেল কৰিব ম্যাগনেটিক বিহেভিয়াৰ সো ম্যাগনেটিক বিহেভিয়াৰ চোৱা ইয়াতে আনপেয়াৰ ইলেক্ট্ৰন আছে নে নাই চোৱা এটো পেয়াৰ আপ হৈছে পেয়াৰ চাৰিটা পেয়াৰ আপ ইলেক্ট্ৰনছ পেয়াৰ আছে কোনো আনপেয়াৰ ইলেক্ট্ৰন নাই নো আনপেয়াৰ ইলেক্ট্ৰন মানে সূত্ৰকে মানে ম্যাগনেটে ৰিপেল কৰিব তো ৰিপেল কৰিলে বুলি কমি ডায়ামেগনেটিক বুলি কম ডায়ামেগনেটিক তাৰ পিছত ম্যাগনেটিক মোমেন্ট উলিয়া ম্যাগনেটিক মোমেন্টৰ ফৰ্মুলা কৈছিলো নহয় কি কৈছিলো ফৰ্মুলাটো স্কয়াৰ ৰুট অফ n ইনটু n প্লাস 2a ইউনিটটো কিমান আছিল বোৰ ম্যাগনেটন বাট এতে n মানে কি আছিল নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন আনপেয়াৰ্ড ইলেক্ট্ৰন আছে নে ইয়াতে নাই নো আনপেয়াৰ্ড ইলেক্ট্ৰন তো ম্যাগনেটিক মোমেন্ট কিমান হ'ব 0 হৈছে এইখিনিয়ে তোমালোক উলাব দিব পৰীক্ষাত হাইব্ৰিডাইজেশন উলাব দিব জিওমেট্ৰি উলাব দিব ম্যাগনেটিক বিহেভিয়াৰ আৰু ম্যাগনেটিক মোমেন্ট তো ইজিলি বুজি পাইছা আহা এটোৰ পিছত আমি সেকেন্ড এক্সাম্পলটো মাজলৈ যাম সেকেন্ড এক্সাম্পলটো তোমালোকৰ বুকছত আছে NiCl4 2- অলমোস্ট একেই আগৰটোৰ হৈতে চোৱা অকণমান বেলেগ আছে
NiCl4 2 minus তো গলিকে ইয়াতো তো একেই হইছে এখিনি আৰু বুজাবলে নাই নিকেল 28 তো ইলেক্ট্রনিক কনফিগারেশন লিখা আর্গন 4s2 3d8 ওকে তাৰপিছত নিকেলৰ অক্সিডেশন ষ্টেট কিমান 2 পজিটিভ কেনেকে হৈছে আগৰটোত মই উলিয়াই থৈছো 2 পজিটিভ অক্সিডেশন ষ্টেট আছে তো হেতা পৰা কি হ'ব দুটা ইলেক্ট্ৰন ইয়াৰ পৰা ৰিমুভ হ'ব তো আৰ্গন তাৰপিছত কি হ'ব ইয়াৰ পৰা থাকিব 3d8 থাকিব 4s0 থাকিব 4p0 এখিলৈকে আমি আগৰ দৰে আকিলো কেটা আছিল টোটাল এটো d 1 2 3 4 5 3d অৰবিটেল তাৰপিছত কি হ'ব 4s অৰবিটেল খালি আছে 4p অৰবিটেল কি আছে খালি আছে তাৰপিছত কি হ'ব ইয়াতে আনটা ইলেক্ট্ৰন সোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা মানে ঠিকে আছে এতিয়া আমি লিগানটো চাম লিগানটো কি আগৰটো লিগানটো কি আছিল Cl- লিগান সায়ানাইড লিগান ইয়াতে লিগানটো কি Cl- ক্লোৰাইড লিগান এতিয়া সোৱা স্পেক্ট্ৰোকেমিক্যাল সিরিজটো Cl- টো একবাৰ আগত আছে নে এইটো সোৱা Cl- তাৰমানে কি হ'ব মই কৈছিলো নহয় যে I- ৰ পৰা একবালৈকে কি কি উইক ফিল্ড লিগানস মানে ইহঁতে কি হ'ব Cl- এটা উইক ফিল্ড লিগান তো লিখিবা since Cl- is a weak field ligand যেহেতু কি এটা weak field ligand গতিকে ই কি কৰিব it does not pair up কৰিব নোৱাৰে does not pair up the unpaired d electrons মানে আখৰবোৰ নিশ্চয় ধৰিব পৰা নাই সৰি একদম হ্যান্ডৰাইটিং খিনিৰ কাৰণে unpaired electrons ভালকে মন কৰি চাবা আখৰবোৰ ধৰিব নোৱাৰিব পাৰা কি কৈছো মই পঢ়ি দিছো Cl- is a weak field ligand since Cl- is a weak field ligand it does not pair up the unpaired electrons pair up কৰিব নোৱাৰে so pair up যদি কৰিব নোৱাৰে একেদৰে থাকি যাব সোৱা 6 7 8 এনেকে আছে ন 1 2 3 4 5 6 7 8 সৰি এটা থাকি গৈছিলে দিবলে তো এনেকে থাকি যাব এই দুটা আগৰ পৰা কি হৈছিল এই দুটা আনপেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰ আপ হৈ গৈছিল এবাৰ পেয়াৰ আপ নহয় নহলে তো একেদৰে থাকি যাব তো একেদৰে যদি থাকি যাব সোৱা কেনেকুৱা মানে আগৰ যেনেকে আছিল তেনেকে থাকি যাব তাৰমানে এই টাইপতে থাকি যাব আগৰ পৰা কেনেকে আছিল 3d so ইয়াতে আনটা ইলেক্ট্ৰন আছিল 1 2 3 4 5 6 7 8 ওকে তাৰপিছত 4s আছে তাৰপিছত 4p আছে ওকে এটা সোৱা এতিয়াও তো চাৰিটা Cl- আহিব 1 ক্লোৰাইড লিগান donates 1 pair of electron তো গতিকে চাৰিটা ক্লোৰাইডে চাৰিটা ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব এই চাৰিটা ইলেক্ট্ৰন পেয়াৰ বা চাৰিটা আলয় থাকিবলৈ কি লাগিব এতিয়া চাৰিটা এম্পটি অৰবিটেল লাগিব মানে চাৰিটা রুম লাগিব খালি রুম লাগিব তো খালি রুম কিটা কোনে প্রভাইড কৰিব ডি তেতিয়া খালি রুম প্রভাইড কৰিবলৈ ডি অৰবিটেল খালি নাই সোৱা সবতে ইলেক্ট্ৰন আছে ইয়াতো পেয়াৰ ইলেক্ট্ৰন আছে পেয়াৰ ইয়াতো পেয়াৰ নাথাকিলে সিঙ্গেল কে ইলেক্ট্ৰন আছে মানে অলৰেডি গৃহস্থৰ মানুহ তাতে এজন হলেও আছে তো গতিকে আলহিটো এটো রুম দিব নোৱাৰে তো গতিকে চাৰিটা রুম কেনেকে দিব এটা রুম s ৰ বাকি তিনটা p ৰ পৰা দিব লাগিব মানে কি কোনকিটা অৰবিটেল ব্যৱহাৰ কৰিছে এটা s অৰবিটেল তিনিটা p অৰবিটেলস মানে হাইব্ৰিডাইজেশন কি হ'ব sp3 বাকি কিনি কথা মই এটা লিখিছো সোৱা hybridization মানে লিখি দিবা আৰু লাষ্টত মই কি লিখি থকা নাই লিখিবা since it uses one s orbital and 3 p orbitals in mix up therefore the hybridization of this complex is sp3 এটা সিম্পল ল্যাঙ্গুয়েজত লিখি দিবা তাৰ পিছত ছয়তে আৰু কি মই হাইব্ৰিডাইজেশন পিছত জিওমেট্ৰি তো মই কৈছিলো যে কোঅৰ্ডিনেশন নাম্বাৰ 4 কি হয় দুটা জিওমেট্ৰি পসিবল হয় one is square planar and another is what tetrahedral তো sp3 হলে কি আছিল tetrahedral dsp2 হলে square planar তো ইয়াৰ জিওমেট্ৰি কি হ'ব tetrahedral জিওমেট্ৰি হ'ব তাৰ পিছত কি কৰিব লাগে ম্যাগনেটিক বিহেভিয়ার কি কমো যে যদি আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে তাক চুম্বকে ম্যাগনেটে অ্যাট্ৰাক্ট কৰিব আৰু যেতিয়া এটা সাবস্টেন্সেস অফ ম্যাগনেটে অ্যাট্ৰাক্ট কৰে দে আৰ কল্ড প্যাৰামেগনেটিক সাবস্টেন্স আৰু যেতিয়া দে হ্যাভ নো আনপেয়াৰ্ড ইলেক্ট্ৰন ম্যাগনেটে ৰিপেল কৰিব তেতিয়া তাক কয় ডায়ামেগনেটিক সাবস্টেন্সেস তো ইয়াতে আনপেয়াৰ্ড ইলেক্ট্ৰন আছে নে ইয়েস এইটো এটা আনপেয়াৰ্ড ইলেক্ট্ৰন এইটো এটা আনপেয়াৰ্ড টু আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তাৰমানে ম্যাগনেটিক বিহেভিয়াৰ কি হ'ব ইয়াৰে প্যাৰামেগনেটিক হ'ব প্যাৰামেগনেটিক আৰু কি কৰিব লাগিব ম্যাগনেটিক মোমেন্ট यस ম্যাগনেটিক মোমেন্ট কেনেকে কৰিম কেনেকে ফাইন্ড আউট কৰিম কেনেকে ক্যালকুলেট কৰিম স্কয়াৰ ৰুট অফ n * n + 2 bn কিউটো ফৰ্মুলা দি উলিয়াই nu = n * n + 2 bn তো n মানে কি আছিল নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন হিয়াৰ n is 2 দুটা আনপেয়াৰ্ড ইলেক্ট্ৰন সো 2 * 2 + 2 bn তো কিমান হ'ব 2 আৰু 2 4 2
2 4 6 মানে স্কয়ার রুট অফ 6bn আছে 2 + 2 4 4 * 2 সরি 8 সরি এটো কিমান হ'ব 2 * 4 তো 4 ৰ পৰা যদি 2 আহিব 2 ৰুট 2bn এই 2 ৰুট 2 সো টেট্ৰাহেড্ৰল লাগে তোমালোকৰ টেট্ৰাহেড্ৰল কমপ্লেক্সৰ এক্সাম্পল লাগে হৈছে বেসিক কনসেপ্ট খিনি গুটেখিনি নিশ্চয় বুজি পাইছা তো এখিনি স্টাডি কৰিবা নেক্সট তোমালোকৰ একদম বেছি নাই অক্টাহেড্ৰল কমপ্লেক্স আমি আজি কি পঢ়িলো টেট্ৰাহেড্ৰলৰ সৰি টেট্ৰাহেড্ৰল মানে কোঅৰ্ডিনেশন নম্বৰ 4 ৰ পঢ়িলো টেট্ৰাহেড্ৰলৰ এটা পঢ়িলো স্কয়াৰ প্লেনাৰ এটা পঢ়িলো নেক্সট আমি কোঅৰ্ডিনেশন নম্বৰ 6 ৰ ওপৰত স্টাডি কৰিম আউটাৰ অৰবিটেল ইনাৰ অৰবিটেল হেখিনিতে কি হ'ব বেক বন্ডিং বুলি সৰুকে টপিক এটা আছে হেখিনিত কি হ'ব আৰু খুব বেছি 10-15 মিনিটৰ আমাৰ টাইমৰ মানে তোমালোকৰ অলপমান ক'ব লগা আছে আৰু তাৰ পিছত মই হেতু ভিডিওতে মানে নেক্সট পাৰ্ট 2 কোঅৰ্ডিনেশন কেমিষ্ট্ৰি তাতে এক্সাৰসাইজটো গুটেতে কমপ্লিট কৰাম তো দুটা ভিডিওতে তোমালোকৰ কোঅৰ্ডিনেশন কেমিষ্ট্ৰি একদম কমপ্লিটেড হ'ব তোমালোকে চিন্তা নকৰবা কোনো টপিক ৰৈ যোৱা নাই তোমালোকে তোমালোকৰ টেক্সট বুকখনৰ সৈতে মিলাই চাবা নেক্সট আমি এক্সাৰসাইজ লৈ আৰু যিখিনি আজি ৰিমেইনিং পাৰ্ট থাকি গল মানে কোঅৰ্ডিনেশন নম্বৰ 6 ৰ এই দুটা মিলি পেলাই মই নেক্সট সেকেন্ড পাৰ্টটো খুব সোনকালে আনি আছো আশা কৰো ভিডিওবোৰ চাই ভাল পাইছা তেনেহলে চাই থাকিবা ভিডিওবোৰ থ্যাংক ইউ